নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ জুন মাহৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ নেম দ্য বক্সাৰ ফ্ৰম আসাম হু ৱন চিলভাৰ মেডেল ইন দ্য এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ইন 64 kg ৱেইট কেটেগৰী। 64 কিলোগ্ৰাম ওজনৰ শাখাত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা অসমৰ বক্সাৰজনৰ নাম কি? দ্য কাৰেক্ট এনচাৰ ইজ শিৱ থাপা। শিৱ থাপাৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। শিৱ থাপা ইজ দ্য ফাৰ্ষ্ট মেল বক্সাৰ টু উইন 5 কনজিকিউটিভ মেডেল এট দ্য এছিয়ান বক্সিং চেম্পিয়নশ্বিপ। শিৱ থাপা ভাৰতৰ ভিতৰতে প্ৰথমজন পুৰুষ বক্সাৰ যিয়ে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত একেৰাহে 5টা পদ অৰ্জন কৰিছিল। Thapa won a gold in the 2013 championship, bronze in 2015 and 19, and silver in 17 and 2021. শিৱ থাপাই 2013 চনত স্বৰ্ণ পদক, 2015 আৰু 2019 চনত ব্ৰঞ্জ পদক আৰু 2017 আৰু 21 বৰ্ষত ৰূপৰ পদ জয়ী হৈছিল। The next question is, in which district of Assam has launched a drone-based sanitization drive? অসমৰ কোনখন জিলাত ড্ৰোন আধাৰিত চেনিটাইজেশ্যন ড্ৰাইভ আৰম্ভ কৰা হৈছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ কৰিমগঞ্জ। দ্য নেক্সট কুৱেশ্যন ইজ, হোৱাট ইজ দ্য ৰেংক অফ IIT গুৱাহাটী ইন ৰিচাৰ্চ চাইটেশ্যনছ পাৰ ফেকাল্টি কেটেগৰী অফ দ্য QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2022? QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং 2022ৰ প্ৰতি অনুসোধক গৱেষণা উদ্ধৃতিত IIT গুৱাহাটীৰ স্থান কি? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ 41st। IIT গুৱাহাটীয়ে বিশ্বৰ ভিতৰতে ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙৰ 395 স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙৰ টপ ৰেংক কোনখন ইউনিভাৰ্চিটিয়ে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। দ্য নেক্সট কুৱেশ্যন ইজ, ৰিচেণ্টলি হুইচ সাহিত্য একাডেমী এৱাৰ্ডি ফ্ৰম আছাম পাছড এৱে? শেহতীয়াকৈ অসমৰ কোনজন সাহিত্য অকাডেমী বঁটা লাভ কৰা ব্যক্তিৰ মৃত্যু হৈছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ডক্টৰ লক্ষ্মীনন্দন বৰা। ডক্টৰ লক্ষ্মীনন্দন বৰাৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। ফৰ্মাৰ প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা ডক্টৰ লক্ষ্মীনন্দন বৰা ডাইড এট দ্য এজ অফ 88 years। তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল। আৰু কোন চনত আছিল তেওঁ সভাপতি? 1996-97 বৰ্ষত তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিল। হি ৰিচিভড সাহিত্য একাডেমী এৱাৰ্ড ইন 1988 ফৰ হিজ নভেল পাতাল ভৈৰৱী। তেওঁতো উপন্যাস পাতাল ভৈৰৱীৰ বাবে 1988 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। হি অলছ' ৱন দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড ইন 2004। তেওঁ 2004 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। এ ৰিচিপিয়েণ্ট অফ সৰস্বতী সন্মান, বৰা ৱাজ অনাৰ্ড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 2015 উইথ পদ্মশ্ৰী। আৰু ভাৰত চৰকাৰে 2015 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। সেইটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখি থ'ব। His monumental novel গঙা চিলনীৰ পাখি has been translated into 22 Indian languages। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত প্ৰায় আহি থাকে। তেওঁৰ স্মৰণীয় যিখন উপন্যাস আছিল গঙা চিলনীৰ পাখি, সেইখন 22টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছিল। The next question is, who has been appointed as the chairman of Mission Smile India, formerly known as Operation Smile India? মিছন স্মাইল ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে, যাক পূৰ্বতে অপাৰেশ্যন স্মাইল ইণ্ডিয়া বুলি জনা গৈছিল? দ্য কাৰেক্ট এনচাৰ ইজ ৰঞ্জিত বৰঠাকুৰ। ইজ হু বিকামছ দ্য ফাৰ্ষ্ট ফিমেল বক্সাৰ ফ্ৰম আছাম টু কোৱালিফাই ফৰ দ্য অলিম্পিক্স? অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ কোন হয়? দ্য কাৰেক্ট এনচাৰ ইজ লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। She would be seen participating in the women's 69 kg welterweight category at the 2020 Tokyo Olympics। তেওঁক 2020 টকিঅ' অলিম্পিকত মহিলাৰ 69 কিলোগ্ৰাম ৱেল্টাৰৱেইট শাখাত অংশগ্ৰহণ কৰা দেখা যাব। She also won অৰ্জুনা এৱাৰ্ড ইন 2020। তেওঁ 2020 চনত অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইটো আপোনালোকে মনত ৰাখি থ'ব। দ্য নেক্সট কুৱেশ্যন ইজ, নেম দ্য আননেম ছাৰ্ফেচ ভেহিকল named after an Assamese professor, developed by Water Resource and Ocean Engineering and
চেণ্টাৰ ফৰ ছিষ্টেম ডিজাইন জল সম্পদ আৰু মহাসাগৰ অভিযান্ত্ৰিক আৰু চেণ্টাৰ ফৰ ছিষ্টেম ডিজাইনেৰে বিকশিত অসমৰ এজন অধ্যাপকৰ নামেৰে নামকৰণ কৰা মানৱবিহীন পৃষ্ঠবাহনখনৰ নাম কি এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ প্ৰফেচৰ পৰেশ চন্দ্ৰ ডেকা ডেকা ৱৰ্ক ইন দ্য water resource and ocean engineering department and he was an eminent researcher in the field of bathymetry ডেকাই জল সম্পদ আৰু সাগৰ অভিযান্ত্ৰিক বিভাগত কাম কৰিছিল আৰু তেওঁ এজন বিশিষ্ট গৱেষক আছিল The next question is which northeastern state has ranked second in the school education appraisal by the Union Human Resource Development Ministry কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা বিদ্যালয় শিক্ষা মূল্যায়নত উত্তৰ পূৰ্ব কোনখন ৰাজ্যই দ্বিতীয় স্থান লাভ কৰিছে এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ মেঘালয় The next question is as of now how many national parks are there in Assam বৰ্তমানলৈকে অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ 7 ৰায়মনা নেশ্যনেল পাৰ্ক এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক are the two new national parks of Assam আমি ইতিমধ্যে গম পাইছোঁ যে অসম চৰকাৰে শেহতীয়াকৈ দুখন ৰাষ্ট্ৰীয় উদ্যান কৰিছে সেইখন হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়া সেই দুখনক লৈ অসমৰ মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান হৈছে আমি এই দুখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আমি অলৰেডি এটা ভিডিঅ' ডিছকাছ কৰি আহিছোঁ আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাব পাৰিব Where did Northeast first inflatable COVID care center open উত্তৰ পূবৰ প্ৰথমখন ইনফ্লেটেবল কোভিড কেয়াৰ চেণ্টাৰ ক'ত খোলা হৈছে এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ শিৱসাগৰ আৰু এই যোনখন হস্পিটেল সেই হস্পিটেলখন অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে আৰু এইখন উত্তৰ পূবৰ ভিতৰতে প্ৰথমখন ইনফ্লেটেবল কোভিড হস্পিটেল The next question is which northeast city has been ranked among 100 smart cities of the country announced by the Union Ministry of Housing and Urban Affairs কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা দেশৰ 100খন স্মাৰ্ট চিটিৰ ভিতৰত কোনখন উত্তৰ পূব চহৰক স্থান দিয়া হৈছে এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ কোহিমা Kohima Smart City has ranked 10th out of the 100 smart cities in India and has been certified as enabled in the Data Maturity Assessment Framework, shortly DMAF. Kohima Smart City ভাৰতৰ 100খন স্মাৰ্ট চিটিৰ ভিতৰত 10 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে The next question is recently who took charge as chairman of Assam Higher Secondary Education Council শেহতীয়াকৈ কোনে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে দ্য কাৰেক্ট এনচাৰ ইজ ৰুকমা গোহাঁই বৰুৱা আৰু তেওঁ পূৰ্বতে লখিমপুৰ পোষ্ট গ্ৰেজুৱেট ইন ট্ৰেইনিং স্কুলৰ প্ৰিন্সিপাল আছিল দ্য নেক্সট কুৱেশ্যন ইজ হুইচ আছামিজ ওমেন মেড লণ্ডন স্কুল অফ ইকনমিক্স ষ্টুডেণ্ট এডভাইজৰ কোনগৰাকী মহিলা অসমীয়াক লণ্ডন স্কুল ইকনমিক্সৰ ছাত্ৰ উপদেষ্টা বনাইছে দ্য কাৰেক্ট এনচাৰ ইজ প্ৰিজা গোস্বামী The London School of Economics, one of the world's foremost social science universities, has made one of its alumni, an Assam girl, Priya Goswami, a student advisor for current LSE course of students. বিশ্বৰ অন্যতম আগশাৰীৰ সামাজিক বিজ্ঞানৰ বিশ্ববিদ্যালয় লণ্ডন স্কুল অফ ইকনমিক্সে ইয়াৰে এগৰাকী প্ৰাক্তন ছাত্ৰী তথা অসমীয়া ছোৱালী প্ৰিজা গোস্বামীক বৰ্তমানৰ LSE পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলৰ বাবে ছাত্ৰী উপদেষ্টা হিচাপে এপইণ্ট কৰিছে The next question is name the two new species of a rare ant discovered in Mizoram recently শেহতীয়াকৈ মিজোৰামত আৱিষ্কৃত হোৱা এটা বিৰল পৰুৱাৰ দুটা নতুন প্ৰজাতিৰ নাম কি এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ মাইৰমেচিনা বাবাই এণ্ড মাইৰমেচিনা ৰেটিকুলেট Three researchers from Bangalore-based research organization named Ashoka Trust for Research Ecology and the Environment have discovered these two new species in Mizoram forest. Bangalore Ashok Trust for Research Ecology and the Environment নামৰ এটা প্ৰতিষ্ঠানৰ গৱেষকসকলে মিজোৰাম বনাঞ্চলত দুটা নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছিল The next question is in which city of Assam the first DRDO supported COVID hospital opened? কোনখন চহৰত DRDOৰ দ্বাৰা স্থাপন কৰা অসমৰ প্ৰথমখন কোভিড হস্পিটেল হ'ব and the correct answer is Guwahati CM Himanta Biswa Sharma inaugurated
দ্য ফাৰ্ষ্ট এভাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ছাপৰ্টেড 300 বেড ক'ভিড হস্পিটেল ইন গুৱাহাটী আৰু এই হস্পিটেলখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে দ্য নেক্সট কুৱেশ্যন ইজ ৰাভা দিৱস ইন আছাম ইজ চেলিব্ৰেটেড অন অসমত ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয় দ্য কাৰেক্ট এনচাৰ ইজ 20 জুন আৰু এই দিৱস কি কাৰণে পালন কৰা হয় আমি চাই লওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অসমত ৰাভা দিৱস হিচাপে পালন কৰা হয় দিছ ইয়াৰ আছাম গভ এনাউন্স that the Kolaguru Bishnuprasad Rava Award 2021 would be conferred on noted sculptor Sonaram Nath and folk dancer Drona Bhuya. এই বছৰ অসম চৰকাৰে ঘোষণা কৰিছে যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা 2021 বৰ্ষৰ বাবে প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী সোণাৰাম নাথ আৰু লোক নৃত্য শিল্পী দ্ৰোণ ভূঞাক প্ৰদান কৰা হ'ব The Government of Assam has conferring this award on 20 June every year since 1993. অসম চৰকাৰে প্ৰতি বছৰে এই বঁটা 1993 চনৰ পৰা প্ৰদান কৰি আহিছে দ্য নেক্সট কুৱেশ্যন ইজ ৱৰ্ল্ডছ ফাৰ্ষ্ট জেনেটিকেলি মডিফাইড ৰাবাৰ প্লান্টেড ইন হুইচ ষ্টেট কোনখন ৰাজ্যত পৃথিৱীৰ ভিতৰত প্ৰথম আনুবংশিকভাৱে পৰিৱৰ্তিত ৰবৰ ৰোপণ কৰা হয় এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ আছাম ডেভেলপ এট দ্য কেৰেলা বেছড ৰাবাৰ ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া দ্য চেপলিং ৱাজ প্লান্টেড বাই ৰাবাৰ বোৰ্ড চেয়াৰমেন এণ্ড এক্সিকিউটিভ ডাইৰেক্টৰ K.N. Raghavan at the Boards Farm in Sarutari near Guwahati. কেৰেলাস্থিত ৰবৰ গৱেষণা প্ৰতিষ্ঠান অফ ইণ্ডিয়াৰ ইয়াক বিকশিত কৰিছিল আৰু এই গছ পুলিটো ৰবৰ বোৰ্ডৰ অধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালকে গুৱাহাটীৰ ওচৰৰ চৰুতাৰীত ৰোপণ কৰিছিল দ্য নেক্সট কুৱেশ্যন ইজ অমৰ্থিছোৱা ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন আছাম বাই হুইচ ট্ৰাইব অসমত কোন জনজাতিৰ দ্বাৰা অমৰ্থিছোৱা উৎসৱ পালন কৰা হয় এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ বড়ো বড়ো চেলিব্ৰেট দিছ ফেষ্টিভেল এভৰি ইয়াৰ beginning from the 7th day of Ahar month. বড়োসকলে প্ৰতি বছৰে আহাৰ মাহৰ 7ম দিনৰ পৰা এই উৎসৱ উদযাপন আৰম্ভ কৰে The next question is which state of northeast signed a $32 million World Bank loan for improving healthcare? উত্তৰ পূবৰ কোনখন ৰাজ্যই স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে $32 নিযুত বিশ্ব বেংকৰ ঋণ স্বাক্ষৰ কৰিছে and the correct answer is মিজোৰাম The next question is name the 13 years old boy from Assam who becomes first international master from Northeast India at Grandmaster competition held in Budapest in Hungary. Hungary Budapestত অনুষ্ঠিত হোৱা Grandmaster প্ৰতিযোগিতাত উত্তৰ পূব ভাৰতৰ পৰা প্ৰথমজন আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ হোৱা অসমৰ 13 বছৰীয়া ল'ৰাজনৰ নাম কি এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় and the correct answer is Sahil Dey. Recently Union Minister Rajnath Singh visited Assam Arunachal border to inaugurate which road শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে অসম অৰুণাচল সীমান্তৰ কোনটো পথ উদ্বোধন কৰে and the correct answer is কিমিন পটিন road the next question is name the mission initiated by Hindustan Unilever Limited to provide support for COVID-19 care to the Tinsukia district administration তিনচুকীয়া জিলা প্ৰশাসনক COVID-19 কেয়াৰৰ বাবে সমৰ্থন প্ৰদান কৰাৰ হিন্দুস্তান ইউনিলিভাৰৰ দ্বাৰা আৰম্ভ কৰা মিছনটোৰ নাম কি and the correct answer is mission hope the next question is who has been appointed as the new BJP president of Assam অসমৰ নতুন বিজেপিৰ সভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে and the correct answer is ভৱেশ কলিতা BJP national president JP Nadda appointed Rongya MLA ভৱেশ কলিতা as the Assam BJP president বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাক অসমৰ বিজেপি হিচাপে নিযুক্তি দিয়ে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে ধন্যবাদ